নমস্কাৰ দোস্ত আজি পুনৰ এটা বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে বিটিসি দখলৰ উদ্দেশ্য বিজেপিৰ যে পূৰ্বৰে পৰা আছে ইতিমধ্যে যিসমূহ তেওঁলোকৰ মন্ত্ৰী হওক বিধায়কে হওক সকলো ধৰণৰ যে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্যই হওক বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যসমূহে হওক সময়ে সময়ে তেওঁলোকৰ যিসমূহ ভাষ্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে তেওঁলোকে তাৰ পৰাই এই যে মিথ্যাচাৰ অৰ্থাৎ বিটিসি দখলৰ উদ্দেশ্য যে তেওঁলোকৰ আছে পূৰ্বৰে পৰা সেই কথা সময়ে সময়ে প্ৰকাশ হৈ উঠে। এতিয়া বিটিসিখন হৈছে জনজাতীয় লোকৰ শাসিত অঞ্চল স্বায়ত্তশাসিত অঞ্চল আৰু ষষ্ঠ অনুসূচীৰ অধীনত যি গঠন কৰা এই বিটিসিখন ইয়াত জনজাতীয় লোকসকলক শাসন কৰি খোৱাৰ বাবে বিটিসিখন ইতিমধ্যে বহু কষ্টৰ বিনিময়ত বড়োসকলে লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু এতিয়া যেহেতু বিজেপিৰ লক্ষ্য উদ্দেশ্য বিটিসি দখলৰ তেওঁলোকে না প্ৰমোদ শান্তিৰে চৰকাৰখন চলাব দিলে নে যদিও হাগ্ৰামা মহিলাৰো যদি আহে তেওঁকো শান্তিৰে এই যি চৰকাৰখন চলাবলৈ নিদিব। কাৰণ কিয়নো বিজেপিৰ লক্ষ্য উদ্দেশ্য হৈছে বিটিসি দখলৰ আৰু এইসমূহ যি উদ্দেশ্য তেওঁলোকৰ সময়ে সময়ে ইতিমধ্যে প্ৰকাশ হৈ আহিছে আৰু বহুতে ক'ব বিচাৰে যে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড এই দলটি গঠন কৰাৰ আৰতো বিজেপি দলৰ হাত থকা বুলি ইতিমধ্যে বিটিসি অঞ্চলত প্ৰকাশ পোৱা পৰিলক্ষিত হৈছে। আৰু এই কাৰণে ক'ব বিচাৰিছো যে বিটিসি অঞ্চল ইয়াত প্ৰমোদ বড়ো চৰকাৰে সুন্দৰভাৱে চৰকাৰখন চলাই দিছে শান্তি সম্প্ৰীতিভাৱে কোনো এগৰাকী এতিয়ালৈকে মৃত্যু নোহোৱাকৈ তেওঁ বিটিসিখন চলাই নিছে সুকলমে। কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে বিটিসিৰ যি উদ্দেশ্য বিটিসিখনক যে দখল কৰাৰ উদ্দেশ্য বিজেপি দলে ইতিমধ্যে মাৰ বান্ধি থিয় দিছে। তেওঁলোক যেন বিটিসিখন নহলে বিজেপি দলটি নাথাকিব অসমত তেনেকুৱা ধৰণৰ তেওঁলোকৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে। তেওঁলোকক যিকোনো বাই হুক এণ্ড কুক বিটিসিখন লাগিবই তেওঁলোকৰ কথাবোৰত এনেধৰণৰ প্ৰকাশ হৈছে। এতিয়া চাওক প্ৰমোদ বড়ো ডাঙৰীয়াই যেনেদৰে বিটিসিখন চলাই আছে ইয়াত এতিয়ালৈকে কোনো এগৰাকী ব্যক্তি সন্ত্ৰাসবাদীয়ে হওক বা উগ্ৰপন্থীৰ হাতত নিহত হোৱা নাই। তো তেনে সময়ছোৱাত এই বিজেপি দলৰ যে লক্ষ্য উদ্দেশ্য আচলতে সাধাৰণ ৰাইজে মানি ল'ব নোৱাৰে। এই কাৰণে নোৱাৰে কাৰণ কিয় ইয়াত জনজাতি লোকসকলক শাসন কৰি খোৱাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই হওক NDBয়ে হওক বা পূৰ্বৰ BLTয়ে হওক তেওঁলোকে ইয়াত এটা সংগ্ৰাম কৰিছিল তেওঁলোকৰ জনজাতিটোক জনগোষ্ঠীটোক উত্তৰণৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ বাবে তেওঁলোকে ইয়াত BTR চুক্তি তেওঁলোকে স্বাক্ষৰিত কৰিছিল আৰু BTR যি চুক্তি হৈছিল তাৰ পিছতে এটা শান্তিৰ পৰিৱেশ ইয়াত হৈছিল। কিন্তু এই কাৰণে কৈছো এতিয়ালৈকে ইয়াত কোনো ধৰণৰ লোক নিহত হোৱা নাই। তেনে সময়ছোৱাত বিজেপিৰ যে লক্ষ্য উদ্দেশ্য আচলতে সৎ নহয়। এই কাৰণে নহয় তেওঁলোকে APB অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড চক্ৰান্ত কৰি অঞ্জলি দৈমাৰীৰ নেতৃত্বত গঠন হোৱা বুলি ইতিমধ্যে ইয়াৰ বিটিসিবাসীয়ে অনুমান কৰিছে যে ইয়াৰ আঁৰত নিশ্চয় বিজেপি দলটো আছে বুলি ইতিমধ্যে অনুমান কৰিছে। এতিয়া আহোঁ বাক্সা ডিষ্ট্ৰিক্ট UPPLৰ দখলত আছে আৰু ওদালগুৰি ডিষ্ট্ৰিক্টও UPPLৰ দখলত আছে। তেনে এক সময়ছোৱাত অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড যেটো অঞ্জলি দৈমাৰীৰ নেতৃত্বত গঠন হৈছে লক্ষ্যটো ইতিমধ্যে চাবলৈ গ'লে দেখিবলৈ পোৱা যায় যে অঞ্জলি দৈমাৰীৰ নেতৃত্বত UPPLৰ ভোট বিভাজন কৰি ইয়াত বিজেপিক তেওঁলোকে বহুৱাৰ এটা পৰিকল্পনা কৰিছে আৰু বিজেপিও এনে চতুৰালি যে তেওঁলোকে ইয়াত হয়তো 12টা বা 13টা আসনতহে নিৰ্বাচন খেলিব
আৰু তাত তেওঁলোকে 12টা খেলিলে হয়তো 12টাতে জিকিব পাৰে কিন্তু এই যে অঞ্জলি দৈমাৰীৰ নেতৃত্বত যি এক চক্ৰান্ত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যদিও অঞ্জলি দৈমাৰীৰ জৰিয়তে অদালগুৰিত ইউপিপিএলৰ ভোটসমূহ বিভাজন কৰি বিজেপি ইয়াত শাসন তেওঁলোকে দখললৈ ল'ব বিচাৰিছে তো যেহেতু নিৰ্বাচনৰ সময় সকলো দলে প্ৰচেষ্টা কৰিব তেওঁলোকে ইয়াত শাসন কৰাৰ কাৰণে কিন্তু বিজেপিৰ যেটো উদ্দেশ্য আসলতে ইতিমধ্যে দেখিবলৈ পোৱা যায় যে তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে যে প্ৰমোদ বড়ো যত খেলিব বিজেপি দলে তাতে ক্যান্ডিডেট নিদিয়ে হাগ্ৰামা মহিলাৰী যত খেলিব তাতে তেওঁলোকে ক্যান্ডিডেট নিদিয়ে এই দুইটা কথা তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে কিন্তু আনপিনে অঞ্জলি দৈমাৰী যত খেলিব তাতেও বিজেপিয়ে ক্যান্ডিডেট নিদিব হেতু কিন্তু স্পষ্ট বা সকলোৱে কিন্তু অনুমান কৰি লৈছে এতিয়া উদ্দেশ্যটো হল বিজেপি দলৰ ইয়াত কাম কি প্ৰমোদ বড়ো থাকিলে কি অসুবিধা বিজেপি দলৰ হাগ্ৰামা মহিলাৰী থাকিলে বিজেপি দলৰ কি অসুবিধা বিটিসি যেহেতু এওঁলোকে এটা সংগ্ৰামৰ জৰিয়তে এই বিটিসি আৰু বিটিআৰ পাবলৈ সক্ষম হৈছিল এওঁলোক শাসন কৰিলে কি অসুবিধাটো আছে বিজেপি দলৰ হেতু কিন্তু ৰাইজে এই নিৰ্বাচনৰ সময়তে প্ৰত্যুত্তৰ দিব কিন্তু বিজেপি দলৰ যে মিথ্যাচাৰ সেই কথা কিন্তু ইতিমধ্যে স্পষ্ট হৈ পৰিছে তেওঁলোকৰ উদ্দেশ্য কেৱল ইতিমধ্যে বিটিসি আৰু বিটিসি নহলে যেন বিজেপি দলটোৱে অসমত নাথাকিব বিটিআৰ নিৰ্বাচন লৈ যিখন কৰ্ণাধাৰ সমিতি আছিল কৰ্ণাধাৰ সমিতিৰ বৈঠক সমাপ্ত হ'ল আৰু আমি বিটিআৰ নিৰ্বাচনৰ সকলো দিশ পুংখানুপুংখভাৱে আলোচনা কৰিলো আৰু এটা সিদ্ধান্ত যে আমাৰ বিটিআৰ নিৰ্বাচনত আমাৰ দলে সকলো ক্ষেত্ৰতে পূৰ্ণ শক্তিৰে যাতে নিৰ্বাচন খেলিব পাৰে তাৰ কাৰণে জিলা সভাপতিৰ উপস্থিতিত সকলোকে সেই ধৰণৰ সাংগঠনিকভাৱে কামসমূহ কৰিবৰ কাৰণে আৰু নিজৰ সাংগঠনিক শক্তি সুন্দৰভাৱে বৃদ্ধি কৰিবৰ কাৰণে একেদিন কাম কৰাৰ নিৰ্দেশনা দিয়ে তাৰ লগে লগে প্ৰত্যেক জিলালৈকে এগৰাকী মন্ত্ৰী আৰু এগৰাকী দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাক বিটিআৰ 5খন জিলা ভ্ৰমণ কৰাৰ কাৰণে দলৰ পৰা এটা নিৰ্দেশনা দিয়া হয় আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ উপস্থিতিত এই সিদ্ধান্তৰে অহা 10 দিনৰ ভিতৰত আমাৰ একগৰাকী মন্ত্ৰী আৰু একগৰাকী জ্যেষ্ঠ দলৰ কাৰ্যকৰ্তা বিটিআৰৰ প্ৰতিখন জিলালৈকে যাব আৰু সেই জিলাসমূহৰ সকলো দিশ পৰ্যবেক্ষণ কৰি তাৰ প্ৰতিবেদন দাখিল কৰিব আৰু সেই প্ৰতিবেদনৰ পিছতে দলে বাকি সিদ্ধান্তসমূহ ল'ব আৰু দলৰ এইটোৱে সিদ্ধান্ত যে বিটিআৰ নিৰ্বাচনৰ কাৰণে আমি দলৰ সকলো ক্ষেত্ৰৰ পৰা প্ৰস্তুত কৰিব লাগে একেবাৰে তৃণমূল পৰ্যায়ৰ বুথৰ পৰা পৃষ্ঠা প্ৰমুখৰ পৰা একেবাৰে জিলালৈকে সকলো সংগঠন শক্তিশালী কৰিব লাগে আৰু সংগঠনত য'ত যি অসুবিধা আছে য'ত ধৰণৰ যি আমাৰ কৰণীয় আছে সেই কামবিলাক কৰিবৰ কাৰণে আজি সিদ্ধান্ত লোৱা হৈছে এতিয়ালৈকে তেনেকুৱা কোনো সিদ্ধান্ত লৈ অহা নাই কাৰণ আমাৰ প্ৰতিখন জিলালৈকে এগৰাকী মন্ত্ৰী আৰু এগৰাকী ৰাজ্যিক বিষয়ববীয়া যাব অহা 10 দিনৰ ভিতৰত তেখেতসকলে নিজৰ জিলাসমূহ পৰিভ্ৰমণ কৰিব যেনেকে কোকৰাঝাৰ জিলালৈ আমাৰ অশোক সিংহাল ডাঙৰীয়া আৰু তাৰ লগত দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া যাব ঠিক তেনেদৰে চিৰাঙলৈ কৌশিক ৰায় ডাঙৰীয়া যাব তেওঁৰ লগত আমাৰ অজয় ৰায় ডাঙৰীয়া থাকিব বাক্সাত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া যাব তেখেতৰ লগত অশোক ভট্টৰায় ডাঙৰীয়া থাকিব তামুলপুৰ জিলালৈকে মই নিজে যাম মোৰ লগত পুলক গোহাঁই ডাঙৰীয়া থাকিব আৰু ওদালগুৰি জিলালৈকে পীযুষ হাজৰিকা আৰু তেওঁৰ লগত পল্লৱ লোচন দাস যাব গতিকে এই 5খন জিলালৈকে 5জন মন্ত্ৰী আৰু 5জন জ্যেষ্ঠ বিষয়ববীয়া যাব তেখেতসকলে গৈ গোটেই পৰিৱেশ পৰিস্থিতি চাওক 9 দিনৰ পিছত তেখেতসকলৰ প্ৰতিবেদন আহিব আৰু প্ৰতিবেদনৰ পিছত আমাৰ দলৰ সতীৰ্থ দলৰ কৰ্মী সেই অঞ্চলৰ ৰাইজ বা আমাৰ ভোটাৰসকলে কি বিচাৰে সেইটোৰ ওপৰত দলে সিদ্ধান্ত ল'ব গতিকে এতিয়ালৈকে কোনো কংক্ৰিট সিদ্ধান্ত একো হোৱা নাই কেৱল সিদ্ধান্ত এটাই যে নিৰ্বাচনৰ কাৰণে যি প্ৰস্তুতি আমি কৰিব লাগে সকলো প্ৰস্তুতি কৰিব লাগে জিলা মণ্ডল বুথ একেবাৰে তললৈকে পৃষ্ঠা প্ৰমুখলৈকে আমাৰ সংগঠনটো শক্তিশালী কৰিব লাগে আৰু সংগঠনৰ যি তেনেকুৱা নিচিনা এটা ভাৱ ইতিমধ্যে তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে হওক
বা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হওক বা ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ মন্তব্যই হওক তেনেধৰণৰ এটা ভাষ্য ইতিমধ্যে প্ৰকাশ হোৱা দেখিবলৈ পায় তো অনাগত দিনত বা আমি হয়তো নিৰ্বাচনৰ পিছতে গম পাম ইয়াৰ কোনে শাসন কৰে আৰু কোন দলে শেষ হাঁহি মাৰিব তো দোস্ত আজিৰ বিষয়টো ইমানেই আছিলে যদিহে কথাখিনি কিবা ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ